আমাৰ ক্ষতি হৈছে কিবা গৰু কিবা হৈছে, ছাগলী হেৰাইছে আৰু গাহৰি কিটা হেৰাইছে, কুকুৰা কিটা চব হেৰাইছে আমাৰ। আৰু মানুহ নাই, ক'ৰবা মৰি আছে, ক'ৰবা ঘৰটো জ্বলাইছে, আমাৰ গেছ টেংকিও পুৰা জ্বলাই দিছে আৰু বাছত পুত্ৰ চব নাই। আমাৰ এতিয়া বনাই খাব একো নাই, পুৰা জ্বলাই দিছে। এতিয়া একো নাই, মোৰ একো নাই, গেছ টেংকিও মোৰ পুৰা জ্বলাই দিছে। এতিয়া প্ৰশাসনত আপোনালোকক যাৱাৰ কাৰণে অনুৰোধ কৰিছে। আমি এতিয়া কেনেকা যাম, ল'ৰা ছোৱালী লৈ কিবা কয় বই ইফালেও চাউতাল আছে, ইফালেও চাউতাল আছে, আমি মাজতে আছে। নমস্কাৰ বন্ধু বান্ধৱী, এটা নতুনকৈ আপডেট লৈ আহিলোঁ যে কোকৰাঝাৰত আমাৰ বড়ো আৰু চাউতাল যে এটা ঘটনা হৈছিলে, এইটো লৈ আমি ইমান যে চিঞৰি আছিল যে কাকবা ঘৰ জ্বলালে, কাকবা হত্যা কৰিলে, এইবিলাক আমি ছ'চিয়েল মিডিয়াত দেখি আছিলোঁ। অলৰেডি কোকৰাঝাৰত নেটো বন্ধ আছিলে, এতিয়া খোলা দিছেনে নাই বাৰু গম নাপাওঁ। ঠিক আছে, এতিয়া মানে এটা নতুন আপডেট মই শুনা পাইছোঁ যে চুৰি হৈছে বোলে, মানে কাৰোবাৰ গেছ টেংকি চুৰি কৰিছে, কাৰোবাৰ ঘৰ জ্বলাই কিবা মাল মাথা মানে ডকাইত কৰিছে। এইবিলাক মই শুনিছোঁ আৰু না, আপোনালোকে নিউজত সম্পূৰ্ণ চাবা দেই। আৰু এতিয়া আপোনালোকে চাব, এটা কথা কোৱা আছে, সত্য সদায় জয়। এইবিলাক কথা মই ভাবিছোঁ যে মানুহে চুৰ কৰি কোনো ব্যৱস্থা বা কোনো ছাকচেছ হ'ব নোৱাৰে। এদিন হ'লেও এদিন বাঘে 10টা গৰু খালেও এদিন হ'লেও এদিন ধৰা খাবই। ঠিক তেনেদৰে আমাৰ নিউজত যে শুনিছোঁ, কিন্তু বেয়া নাপাব যে এইবিলাক চুৰ কৰা মানে কাৰোবাৰ জাতিক লৈ কোৱাটো মানে মই ভাল বুলি নকওঁ। মানে চুৰিটো মানে নিজৰ চকু দি দেখা পোৱাজনক চুৰ বুলি ক'বা দেই। মানে যে আমাৰ গাঁৱৰ পৰা যে এইটো চুৰ কৰিলে, সেই জাতিয়ে কৰিলে, এইবিলাক ক'লে কিন্তু অলপ কিবা বেয়া হ'ব। সেইকাৰণে মই কৈছোঁ, কাৰোবাক কিবা কৰাটো মানে নিজৰ চকু দি দেখা নাপালে কাকো নাম ধৰি ক'ব নোৱাৰে। এতিয়া নিউজত মই চাম বাৰু, বড়োসকলৰ বোলে কোনোবা আদিবাসীয়ে কিবা চুৰ কৰিলে, ঘৰো জ্বলাই দিলে, কিবা চুৰ কৰিলে, এইটো আপোনালোকে সম্পূৰ্ণকৈ নিউজত চাই ল'ব। আৰু বেয়া নাপাব, মই কৈছোঁ মিলিজুলি থাকক। বড়োসকল বা হিন্দু মুছলিম কোনো কথা নাই, আমি মিলিজুলি থাকিব লাগিব। আজিৰ দিনত নহয়, আগৰ পৰাই আমি মিলিজুলি আহিছিল, এতিয়াও আমি মিলিজুলি থাকিব লাগিব। মানুহৰ জীৱন কি আছে ন, আজি আছে কালি নাই, সকলোৱে মৰি যাব কালি। সেইবিলাক কৰিলে মই কৈছোঁ সকলোৱে মিলিজুলি থাকিব লাগে। আমি মানুহ পাথৰ জীৱন লৈ অহা নাই, কোনো না বড়ো পাথৰ জীৱন লৈ আহিছে, না হিন্দু না মুছলিম, কোনো পাথৰ জীৱন লৈ অহা নাই। সেইকাৰণে কৈছোঁ ভাই ভনী সকলোৱে মিলিজুলি থাকক আৰু ৰাইজৰ সংসাৰত আৰামছে খাই যাওক দেই। আজি আছে কালি নাই মানুহৰ সংসাৰ। সেইকাৰণে কাজিয়া পেচাল নকৰিব আৰু সকলোৱে মিলিজুলি থাকিব। কমেণ্ট কৰি জনাব, হিন্দু মুছলিম কোনো কথা নাই, ঠিক আছে। এতিয়া নিউজত চাই ল'ব আৰু কমেণ্ট কৰি জনাব দেই, কমেণ্ট কৰি জনাব। এই নিউজটো চাই ল'ম বাৰু প্ৰথমতে, দিয়া বেয়া কমেণ্ট নকৰিব সকলোৱে। আমাৰ ক্ষতি হৈছে কিবা গৰু কিবা হৈছে, ছাগলী হেৰাইছে আৰু গাহৰি কিটা হেৰাইছে, কুকুৰা কিটা চব হেৰাইছে আমাৰ। আৰু মানুহ নাই, ক'ৰবা মৰি আছে, ক'ৰবা ঘৰটো জ্বলাইছে, আমাৰ গেছ টেংকিও পুৰা জ্বলাই দিছে আৰু বাছত পুত্ৰ চব নাই। আমাৰ এতিয়া বনাই খাব একো নাই, পুৰা জ্বলাই দিছে। এতিয়া একো নাই, মোৰ একো নাই, গেছ টেংকিও মোৰ পুৰা জ্বলাই দিছে। এতিয়া প্ৰশাসনত আপোনালোকক যাৱাৰ কাৰণে অনুৰোধ কৰিছে। আমি এতিয়া কেনেকা যাম, ল'ৰা ছোৱালী লৈ কিবা কয় বই ইফালেও চাউতাল আছে, ইফালেও চাউতাল আছে, আমি মাজতে আছে। এতিয়া আমি ভয় নকৰাকে ভয়তো কৰিব লাগিব না। আমাৰতো ল'ৰা ছোৱালী পঢ়িবলৈ কিবা কৰিবলৈ কিবা একটা আছে। এতিয়া আমি কেনেকা যাম? পুলিচ থাকিলেতো আমি থাকিব পাৰিব, পুলিচটো আমাক লাগিব তাত সদায় দিনৰ কাৰণে, আমাক জিন্দগীৰ কাৰণে থাকিব লাগিব তাত। মানে পুলিচ গ'লে, পুলিচ চকী বহালে আপোনালোকে যাব? আমি যাব। খাদ্য চাদ্য পাইছে, পোৱাটো ইমানটো নোপোৱাও নহয়। তিৰপাল পাইছে, ব্লেংকেট একটা পাইছে, চাউলো দিছে আৰু ব্লেংকেট দিছে এটা, তিৰপাল এটাকে দিছে ঘৰত। বাচ্চা বিলাকৰ কাৰণেতো একো নাই দিয়া, এইটোতো দিয়া হোৱা নাই এতিয়ালৈকে। গাখীৰ একো দিয়া নাই হোৱা, নাই দিয়া। বিস্কুট দিয়া নাই, একো নাই দিয়া। এইটো কাৰণে চৰকাৰে ল'ৰা ছোৱালী কেইটাও অলপমান খোৱা কিবা কৰা অলপমান চাওক। আৰু বেমাৰ আজাৰটো ৰাতি শুই আছে, পুৰা ল'ৰা ছোৱালী কা হৈ পেলাই কান্দি আছে পুৰা ল'ৰা ছোৱালী। আমিয়ে থাকিবলৈ কিবা পোৱা নাই, ল'ৰা ছোৱালী পুৰা কান্দি হাইৰাণ জ্বৰৰ কাৰণে। টয়লেট একো বনাই দিয়া নাই। ক'ত পৰা হৈছে আপুনি? ৰাস্তা দিয়া আহাটো যে কৰোত গিলেল, কৰোৰ পৰা আপোনাৰ কি গাঁও? গৰচিংখাৰা। আপোনাৰ আদিবাসী আছে ওচৰত? ওচৰত আছে। পৰিস্থিতিটো অলপ খাৰাপেই আছে। এই পুলিচ কিবা থাকাত চবতে আমি যাৱা অহা পাৰিছে, নাহিলেতো
আপুনি নাহিলে ঘূৰি আছে হয় একোতো নাই একোটো নাই ইলাটো সিহঁতে নিজে নিজে পুলিশ থাকিছে আদিবাসীবিলাকে নিজৰ ঘৰত আছে নেকি নিজে ঘৰত আছে ওইগিলাও ওই বাচ্চা রোড কিবা গিলা সব বাহিৰত থৈছে হয় সব কিবা ল'ৰা মানুহগিলা আছে মোটা মানুহগিলা আছে আৰু বড়ো মানুহবিলাক বড়ো মানুহগিলাও কিছুমান আছে কিছুমান আছে ওই যাওয়া আহা এনেকাই হয় ওই পুলিশ থাকিছে না ভয়তে মানে পলাইছে আর কি বয়ত ফালাইছে আৰু গৰু জ্বলাইছে না গৈ কত 8খান মান জ্বলাইছে ওই আদিবাসী মানুহগিলা গাঁও এই 2 নম্বর সিমপারা পশ্চিমপাৰা হ্যাঁ এই যে ঘর তাই এই ঘৰৰ পৰা আহি পেলাই বৰগাঁও আছে নে নাই আৰু ভিতৰত ওই পালে না ওই আমার উত্তরে 3-4টা ঘর মাত্র আছে হয় নেকি আৰু নাই তাৰপিছত তারপর সব আদিবাসী আদিবাসী এই যে পরিস্থিতি কেনেকুৱা পঢ়ি তো ভালে আছিল আগত এতিয়া মানে উমি কিবা করে ভয় ভয় উমি তীর দিয়া কিমান মারছে 10-12 জন মারছিল তো লাগা নাই ওই করে 8টা না 10টা মান ঘর শুয়ে দিছে জ্বলাই দিছে সব আপোনালোকে গাঁৱত আহিব বিচাৰিছে আর হ্যাঁ এতিয়া আহিব বিচৰা নাই না আপোনাৰ গাঁৱত? আমি তো ইয়ার হিরি থাকলে তো আমি আহিম আৰু কি থাকে পুলিচ থাকিলে পুলিশ থাকলে আমি খেতি বাতি করে খাম নহ'লে আর ওই উমি যদি না থাকে আমি তো ভয় ভয় লাগে উপায় নাই আমি রাঠি সাথে আহিয়া কিনে তীর ছিঁড়ে মার দিলে আমি কেনেকা বহিম আমি তো দৌড়ব পাৰিম তো সভা শুধু গেলা কিমান জ্বালা সেইকাৰণে আপোনালোকক ইয়াত পুলিচ লাগে এই কারণে লাগে পুলিচ থাকিলে আহিব আহিব উমার কিন্তু অস্ত্রপত্র আছে সরকারের মানুষ আমার তো সরকারের মানুষ এখন নাই বস্তু নাই উমার ঠিক ধনুক আছে আমার ঠিক ধনুকও নাই ঠিক ধনুক ধরিলে আগত মারি ফেটাই দিছিল আমাকে এটাই তো আমি না বানাম